ধাৰাবাহিকভাৱে অসমত আন্দোলন গণতান্ত্ৰিকভাৱে আমি আন্দোলন কৰি আছো আৰু ভৱিষ্যতৰ দিনতো আন্দোলন কৰি যাম। যি আমাৰ বিভিন্ন অসমৰ বিভিন্ন ঠাইতে যি অমানৱীয় উচ্ছেদ, যি উচ্ছেদৰ নিচিনা পৰিৱেশ, ভয়াৱহ পৰিৱেশ অসমৰ বিভিন্ন প্ৰান্তত সংখ্যালঘুসকলক বাছি বাছি টাৰ্গেট কৰি পেলাই যি অমানৱীয় উচ্ছেদ মানে কৰি আছে, তেখেতসকলে বন্ধ কৰিব লাগে। লগতে যিসকলক মানে উচ্ছেদ কৰিছে, এই উচ্ছেদিত পৰিয়ালক পুনৰ সংস্থাপন আৰু ক্ষতিপূৰণ নিদিয়ালৈকে কিন্তু আমাৰ যি এই আন্দোলন অবিৰতভাৱে চলি থাকিব। এয়া স্পষ্ট কথা। শেহতীয়াভাৱে আমি দেখিবলৈ পাইছোঁ যে আমাৰ মানুহক, সংখ্যালঘুসকলক যি ভোটাৰৰ নামত, বাংলাদেশীৰ নামত যি ধৰণে অন্যায় আৰু অত্যাচাৰ চলাই আছে, এইবিলাকো কিন্তু বন্ধ হ'ব লাগিব। বাংলাদেশীৰ নামত, ভোটাৰৰ নামত, সন্দেহযুক্ত নাগৰিকৰ নামত ৰাতি ৰাতি গৈ পেলাই অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ নেতৃত্বত যি প্ৰশাসনে ৰাতি 1-2 বজাত গৈ তেখেতসকলক ধৰি আনি কিন্তু ন' মেন লেণ্ডছত তেখেতসকলক যি পুছবেক নীতি আৰম্ভ কৰিছে, এই নীতিকো আমি উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা নেমচি আমি তীব্ৰ বিৰোধিতা কৰিছোঁ। এয়া সংবিধান বিৰোধী। যি আমাৰ ভাৰতীয় সংবিধানে দিয়া অধিকাৰ, এই অধিকাৰ কোনোবাই ভুলঞ্চিত কৰিব, এয়া কিন্তু কোনো কাৰণত মানি লোৱা নহ'ব। এয়া স্পষ্ট কথা। আমি নেমচিয়ে বাৰে বাৰে কৈ আছোঁ, আমি বিটিআৰ সমিতিয়ে বাৰে বাৰে অসমৰ মাননীয় মুখ্যমন্ত্ৰীক আহ্বান জনাইছোঁ। এতিয়া আমি ৰাষ্ট্ৰপতি মহোদয়ৰ আমি আহ্বান জনাইছোঁ, পৰৱৰ্তী সময়ত এই আমাৰ অন্যায় আৰু অবিচাৰৰ বিৰুদ্ধে আমি ন্যায়ৰ কাৰণে, আমাৰ অধিকাৰৰ কাৰণে, আমাৰ ভাৰতীয় সংবিধানে দিয়া অধিকাৰৰ কাৰণে আমি প্ৰয়োজনত আমি ৰাষ্ট্ৰসংঘলৈ যোৱাৰ কাৰণে আমি কুণ্ঠবোধ নকৰোঁ। এয়া স্পষ্ট কথা। আমি বিটিআৰ নেমচিৰ তৰফৰ পৰা অসমৰ মাননীয় মুখ্যমন্ত্ৰীক আজি এই মঞ্চৰ পৰা, এই সংবাদমেলৰ জৰিয়তে কিন্তু সকিয়নি প্ৰদান কৰিছোঁ। ধাৰাবাহিকভাৱে অসমত আন্দোলন গণতান্ত্ৰিকভাৱে আমি আন্দোলন কৰি আছো আৰু ভৱিষ্যতৰ দিনতো আন্দোলন কৰি যাম। যি আমাৰ বিভিন্ন অসমৰ বিভিন্ন ঠাইতে যি অমানৱীয় উচ্ছেদ, যি উচ্ছেদৰ নিচিনা পৰিৱেশ, ভয়াৱহ পৰিৱেশ অসমৰ বিভিন্ন প্ৰান্তত সংখ্যালঘুসকলক বাছি বাছি টাৰ্গেট কৰি পেলাই যি অমানৱীয় উচ্ছেদ মানে কৰি আছে, তেখেতসকলে বন্ধ কৰিব লাগে। লগতে যিসকলক মানে উচ্ছেদ কৰিছে, এই উচ্ছেদিত পৰিয়ালক পুনৰ সংস্থাপন আৰু ক্ষতিপূৰণ নিদিয়ালৈকে কিন্তু আমাৰ যি এই আন্দোলন অবিৰতভাৱে চলি থাকিব। এয়া স্পষ্ট কথা। শেহতীয়াভাৱে আমি দেখিবলৈ পাইছোঁ যে আমাৰ মানুহক, সংখ্যালঘুসকলক যি ভোটাৰৰ নামত, বাংলাদেশীৰ নামত যি ধৰণে অন্যায় আৰু অত্যাচাৰ চলাই আছে, এইবিলাকো কিন্তু বন্ধ হ'ব লাগিব। বাংলাদেশীৰ নামত, ভোটাৰৰ নামত, সন্দেহযুক্ত নাগৰিকৰ নামত ৰাতি ৰাতি গৈ পেলাই অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ নেতৃত্বত যি প্ৰশাসনে ৰাতি 1-2 বজাত গৈ তেখেতসকলক ধৰি আনি কিন্তু ন' মেন লেণ্ডছত তেখেতসকলক যি পুছবেক নীতি আৰম্ভ কৰিছে, এই নীতিকো আমি উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা নেমচি আমি তীব্ৰ বিৰোধিতা কৰিছোঁ। এয়া সংবিধান বিৰোধী। যি আমাৰ ভাৰতীয় সংবিধানে দিয়া অধিকাৰ, এই অধিকাৰ কোনোবাই ভুলঞ্চিত কৰিব, এয়া কিন্তু কোনো কাৰণত মানি লোৱা নহ'ব। এয়া স্পষ্ট কথা। আমি নেমচিয়ে বাৰে বাৰে কৈ আছোঁ, আমি বিটিআৰ সমিতিয়ে বাৰে বাৰে অসমৰ মাননীয় মুখ্যমন্ত্ৰীক আহ্বান জনাইছোঁ। এতিয়া আমি ৰাষ্ট্ৰপতি মহোদয়ৰ আমি আহ্বান জনাইছোঁ, পৰৱৰ্তী সময়ত এই আমাৰ অন্যায় আৰু অবিচাৰৰ বিৰুদ্ধে আমি ন্যায়ৰ কাৰণে, আমাৰ অধিকাৰৰ কাৰণে, আমাৰ ভাৰতীয় সংবিধানে দিয়া অধিকাৰৰ কাৰণে আমি প্ৰয়োজনত আমি ৰাষ্ট্ৰসংঘলৈ যোৱাৰ কাৰণে আমি কুণ্ঠবোধ নকৰোঁ। এয়া স্পষ্ট কথা। আমি বিটিআৰ নেমচিৰ তৰফৰ পৰা অসমৰ মাননীয় মুখ্যমন্ত্ৰীক আজি এই মঞ্চৰ পৰা, এই সংবাদমেলৰ জৰিয়তে কিন্তু সকিয়নি প্ৰদান কৰিছোঁ।